প্ৰতিবাদ কৰাই কাল হ'ল পলিটেকনিকৰ প্ৰবক্তাৰ প্ৰাপ্য অধিকাৰৰ দাবীত বিগত 23 দিন ধৰি কৰি আহিছিল প্ৰতিবাদ। এতিয়া প্ৰতিবাদ কৰাটোৱে যেন কাল হ'ল এই সকল পলিটেকনিকৰ প্ৰবক্তাৰ। প্ৰতিবাদ কৰাৰ বাবে ৬৪ গৰাকী শিক্ষকক অব্যাহতি দিলে শিক্ষা বিভাগে। অব্যাহতি পোৱাৰ পাছতে আকৌ সচলত আহি প্ৰতিবাদ কৰিছে এই সকল পলিটেকনিকৰ প্ৰবক্তাই। মুখ্যমন্ত্ৰীক তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ আহ্বান জনাইছে। আমি আমাৰ দাবী যোনখিনি দাবী প্ৰথমৰ পৰাই তেওঁলোকৰ আগত দাবী দাঙি ধৰি আহিছিলোঁ সেইখিনি এতিয়াও আছে। আৰু আমাৰ এইটো একদম আৰ্নেষ্ট ৰিকুৱেষ্ট টু দ্য অনাৰেবল CM ছাৰ যে আমাৰ যোনখিনি দাবী সেইখিনি আপুনি চাওক, গোটেইখিনি হস্তক্ষেপ কৰক, আমাৰ লগত কথা পাতক আৰু আমাৰ যোনখিনি প্ৰব্লেম চলি আছে সেইখিনি ছল্ভ কৰক আৰু আমাক অতি শীঘ্ৰে আমাক চাকৰি ৰিইনষ্টেট কৰক। আমাৰ এতিয়া বৰ্তমান প্ৰতিষ্ঠাপক প্ৰবক্তা প্ৰায় 60জন প্ৰবক্তা আছে। বহুত বেছি প্ৰবক্তা নাই। যোনসকল 3 বছৰ 2 বছৰ আগত সোমাইছিলে তেওঁলোকে চাকৰিত আৰামত কাম কৰি আছে। আমাক যেনেধৰণে চাকৰিত লৈছিলে, আমাক বন্ধকত চাৰ্টিফিকেট থৈ পেলাই আমাক চাকৰিত লৈছিলে, আমাক AICTত ৰেগুলাৰ হিচাপত দেখাই পেলাই আমাক চাকৰিত লৈছিলে। আমি বহু MVI জন্ম দিলোঁ, বহুত ইঞ্জিনিয়াৰ জন্ম দিলোঁ। এতিয়া আমি পদপথত প্ৰতিবাদ কৰিব লগা হৈছে। আৰু চাওক, ইমান দিন 23 দিন বহি আছোঁ, কোনো এজন অথৰিটি আহি পেলাই আমাৰ খবৰ লোৱা নাই। কোনোৱে আহি পেলাই আমাৰ কি হৈছে বুলি আজিলৈকে এটা মাত দিবলৈ অহা নাই। কোনোৱে এখন আমাৰ ডকুমেণ্ট ল'বলৈ মানুহ অহা নাই। এনেকুৱা কাৰোবাৰ লগত হৈছে নেকি আপোনালোকে চাওক। আমি কি এনেকুৱা অপৰাধ কৰিলোঁ, আমি অসমত কি এনেকুৱা অপৰাধ কৰিলোঁ? 8 বছৰ চাকৰি কৰি বহুতো MVI আমি জন্ম দিলোঁ, বহুতো ইঞ্জিনিয়াৰ আমি জন্ম দিলোঁ, কিন্তু আজি আমি এনেকৈ পদৰ পথত পঢ়ি পেলাই আমি কান্দিব লগা হৈছে। আমি আমাৰ যোনবিলাক অধিকাৰৰ কথা কোৱাৰ কাৰণে আমাক চাকৰিৰ পৰা উলিয়াই দিছে। এনেদৰে এতিয়া পলিটেকনিকৰ প্ৰবক্তাসকল পুনৰ ৰাজপথলৈ ওলাই আহিব লগা হৈছে। মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধানৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰে। কেমেৰা পাৰ্চন সমীৰৰ সহযোগত সপোনজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নেশ্যন এনি। প্ৰতিবাদ কৰাই কাল হ'ল পলিটেকনিকৰ প্ৰবক্তাৰ প্ৰাপ্য অধিকাৰৰ দাবীত বিগত 23 দিন ধৰি কৰি আহিছিল প্ৰতিবাদ। এতিয়া প্ৰতিবাদ কৰাটোৱে যেন কাল হ'ল এই সকল পলিটেকনিকৰ প্ৰবক্তাৰ। প্ৰতিবাদ কৰাৰ বাবে ৬৪ গৰাকী শিক্ষকক অব্যাহতি দিলে শিক্ষা বিভাগে। অব্যাহতি পোৱাৰ পাছতে আকৌ সচলত আহি প্ৰতিবাদ কৰিছে এই সকল পলিটেকনিকৰ প্ৰবক্তাই। মুখ্যমন্ত্ৰীক তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ আহ্বান জনাইছে। আমি আমাৰ দাবী যোনখিনি দাবী প্ৰথমৰ পৰাই তেওঁলোকৰ আগত দাবী দাঙি ধৰি আহিছিলোঁ সেইখিনি এতিয়াও আছে। আৰু আমাৰ এইটো একদম আৰ্নেষ্ট ৰিকুৱেষ্ট টু দ্য অনাৰেবল CM ছাৰ যে আমাৰ যোনখিনি দাবী সেইখিনি আপুনি চাওক, গোটেইখিনি হস্তক্ষেপ কৰক, আমাৰ লগত কথা পাতক আৰু আমাৰ যোনখিনি প্ৰব্লেম চলি আছে সেইখিনি ছল্ভ কৰক আৰু আমাক অতি শীঘ্ৰে আমাক চাকৰি ৰিইনষ্টেট কৰক। আমাৰ এতিয়া বৰ্তমান প্ৰতিষ্ঠাপক প্ৰবক্তা প্ৰায় 60জন প্ৰবক্তা আছে। বহুত বেছি প্ৰবক্তা নাই। যোনসকল 3 বছৰ 2 বছৰ আগত সোমাইছিলে তেওঁলোকে চাকৰিত আৰামত কাম কৰি আছে। আমাক যেনেধৰণে চাকৰিত লৈছিলে, আমাক বন্ধকত চাৰ্টিফিকেট থৈ পেলাই আমাক চাকৰিত লৈছিলে, আমাক AICTত ৰেগুলাৰ হিচাপত দেখাই পেলাই আমাক চাকৰিত লৈছিলে। আমি বহু MVI জন্ম দিলোঁ, বহুত ইঞ্জিনিয়াৰ জন্ম দিলোঁ। এতিয়া আমি পদপথত প্ৰতিবাদ কৰিব লগা হৈছে। আৰু চাওক, ইমান দিন 23 দিন বহি আছোঁ, কোনো এজন অথৰিটি আহি পেলাই আমাৰ খবৰ লোৱা নাই। কোনোৱে আহি পেলাই আমাৰ কি হৈছে বুলি আজিলৈকে এটা মাত দিবলৈ অহা নাই। কোনোৱে এখন আমাৰ ডকুমেণ্ট ল'বলৈ মানুহ অহা নাই। এনেকুৱা কাৰোবাৰ লগত হৈছে নেকি আপোনালোকে চাওক। আমি কি এনেকুৱা অপৰাধ কৰিলোঁ, আমি অসমত কি এনেকুৱা অপৰাধ কৰিলোঁ? 8 বছৰ চাকৰি কৰি বহুতো MVI আমি জন্ম দিলোঁ, বহুতো ইঞ্জিনিয়াৰ আমি জন্ম দিলোঁ, কিন্তু আজি আমি এনেকৈ পদৰ পথত পঢ়ি পেলাই আমি কান্দিব লগা হৈছে। আমি আমাৰ যোনবিলাক অধিকাৰৰ কথা কোৱাৰ কাৰণে আমাক চাকৰিৰ পৰা উলিয়াই দিছে। এনেদৰে এতিয়া পলিটেকনিকৰ প্ৰবক্তাসকল পুনৰ ৰাজপথলৈ ওলাই আহিব লগা হৈছে।
মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধানৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰে। কেমেৰা পাৰ্চন সমীৰৰ সহযোগত সপোনজ্যোতি শইকীয়াৰ ৰিপৰ্ট নেশ্যনেল।